যোৱা 25 জুন 2024 তাৰিখে পুনৰবাৰ মহাদীপুৰ নংফ্ৰং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চুৰিকাণ্ড সংঘটিত হৈছে। যোৱাকালি নংফ্ৰং যুৱ সংঘই তাৰে দুজন চোৰক ধৰিবলৈ সক্ষম হয় আৰু আৰক্ষী প্ৰশাসনক গতাই দিয়ে। বৰ্তমানে এতিয়াও এজন পলাতক অৱস্থাত। জানিব পৰা মতে মহাদীপুৰ অঞ্চলত যিমানখিনি চুৰিকাণ্ড সংঘটিত হৈছে তাৰ প্ৰায় সংখ্যক চুৰিকাণ্ডৰ লগত এওঁলোক জড়িত হৈ আছিল। আটক কৰা চোৰকেইজন ক্ৰমে গুণিৰাম পাংগিঙৰ পুত্ৰ কৃষ্ণা পাংগিং বয়স 19 আৰু মহেন্দ্ৰ পাংগিঙৰ পুত্ৰ মণিৰাম পাংগিং বয়স 19। এনেধৰণে আন চুৰিকাণ্ডৰ লগত জড়িত চোৰবোৰকো অতি শীঘ্ৰেই আৰক্ষী প্ৰশাসনক ধৰিবলৈ আহ্বান জনোৱা হ'ল। বৰ্তমান সময়ত ড্ৰাগছ সেৱনকাৰী লোকৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে নৱপ্ৰজন্ম এই ক্ষেত্ৰত বহু বেছি আসক্ত হৈছে, যাৰ ফলত এনেধৰণৰ বেয়া কামসমূহ তেওঁলোকে লিপ্ত হৈছে। সেয়েহে আৰক্ষী প্ৰশাসন আৰু জনসাধাৰণক অনুৰোধ জনাইছোঁ যে তেওঁলোকে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাতে উঠি অহা নৱপ্ৰজন্মৰ আন 10জনৰো এনেধৰণৰ পদক্ষেপ ল'বলৈ সাহ নহয়, যাৰ ফলত আমাৰ পৰিৱেশ তথা সমাজখন নিচামুক্তি আৰু বিশুদ্ধ হৈ থাকে। নিউজ ডেস্ক ৰিপৰ্ট, নামচাই আপডেট নিউজ।